আজি প্ৰথমবাৰ ৰাইজৰ মাজত উদাহীন বৰি এহাল সুন্দৰ মহ দেখিলোঁ। এহাল মহ মৰিগাঁও ৰাইজে দেখা নাই, প্ৰথমবাৰ আপোনালোকে দেখা পাইছে। এতিয়া মহাল আশা কিমান দিন হৈছে? 4 বছৰ। একে সৰুৰ পৰা ৰাখিছে। আগত ক'ৰবাত যুঁজাব নিছে নে এই মহাল মৰিগাঁও চাইডে? হয়, অহা বছৰ 2027 মৰিগাঁও চাইডে যাবনে? নিবনে? বৰঙাবাৰী বা বৈদ্যপুৰী মাঘৰ 1 তাৰিখে বৈদ্যপুৰীত যুঁজ হয়, নিব চাগে অহা বছৰ। তে মহৰ মালিক আছে, আপোনাৰ নামটো? কৃষ্ণ বৰদলৈ। তো আপোনালোকে চাওক, মহাল চাওক, বহুত সুন্দৰ মহ। প্ৰথমবাৰ ইউটিউব চেনেলত প্ৰথম মহ, সুন্দৰ এহাল নতুন মহ। মহাল বহুত সৰুৰ পৰা ৰাখিছে। কৃষ্ণ বৰদলৈ উদাহীন বৰি সুন্দৰ মহাল লগত এইটো আছে। আপুনি আগত আহক। হয়, কাগজ বাগানে মানুহে দিবা ভয় খায়। হয়, এনে মহাল আপোনালোকৰ এইটো চাইডে যুঁজাইছেনে? আপোনালোকে চাওক, কৃষ্ণ বৰদলৈ বহুত সুন্দৰ মহাল। আজি ৰাখা 4 বছৰ হৈছে, সৰুৰ পৰা ৰাখি আছে। আৰু প্ৰথম মহাল মই দেখিছোঁ, বহুত ভাল লাগিছে। শিঙৰ গাদী গঠন বহুত ধুনীয়া মহ। হয়, এতিয়া ভৱিষ্যতে আশা কৰিছোঁ আপুনি মহালৰ লগত এনেকৈ লাগি থাকিব বুলি। আৰু অহা বছৰ 2027 মৰিগাঁও চাইডে দেখা পাম মহাল। কৃষ্ণ বৰদলৈ ৰাইজৰ মাজত প্ৰথম এয়া ইউটিউব চেনেলত মহাল দেখি ভাল লাগিল, বহুত সুন্দৰ মহাল। দুইটা দাঁতে উঠিল নে? দুইটাই দাঁতে উঠিছে ন? ঘৰতে ঘৰতে যুঁজে? কিমান মিনিট যুঁজিছে? বেছি নহয়, অকণমান বৰ যুঁজিলা। তাৰমানে পুৰণা বুলি ইয়াৰ দিছোঁ গাড়ী মাৰোঁতে, তাৰমানে যুঁজিলে হা। মহাল দেখি ভাল লাগিল, তাৰ বাবে মই ভাবিছোঁ ৰাইজৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। তেওঁ সকলো মহ যুঁজ আমি ৰাইজে গম পাওক যে উদাহীন বৰিটো এহাল সুন্দৰ মহ আছে। হয়, আগতে আমি যুঁজি পাইছোঁ, বহুত পাইছোঁ। মানুহ লাগে, যোৱা মানুহ লাগে। মহাল ৰাখি আপুনি কেনেকুৱা পাইছে? পাইছোঁ, ভাল পাইছে ন? সুন্দৰ, ধুনীয়াকৈ হাল বাওঁ, অকলে হাল বাওঁ, অকলে নিৰ্ভৰ কৰোঁ, অকলে চাওঁ। এই হালে প্ৰথম মহ নে আগত আপুনি আৰু মহ ৰাখিছে? আগতে মোৰ এতিয়া 3 হাল মোৰ আগতে মই জন্ম আগত আছে 3 হাল মোৰ যাই 5 পাইছোঁ নেকি? চিৰি পাইছোঁ প্ৰথম এগাল, তাৰপিছত আকৌ এখন চাইকেল এখন দ্বিতীয়বাৰ ধুনীয়া। প্ৰথম ক'ত সেইহাল মোক ক'ত যুঁজাব নিছে? আগত যিহাল মহ আছে এতিয়া আমি গৌমাৰী অঞ্চলত পাইছোঁ চি দুটা। তাৰপিছত পালং কি বুলি কয়, আহঁতগুৰি, ইখন আহঁতগুৰি। আহঁতগুৰি, অঁ, সেইখন আহঁতগুৰিত মই পাইছিলোঁ। কিন্তু মানুহকেইটা অকণমান বদমাছ কৰিলে। হয়, তাৰপিছত মই নাপালোঁ, কিন্তু 1000 টকা এটা দিলা। অকণমান চুই লওঁ, তাৰমানে নকচ কৰিল, নটাই খিলাওঁতে মই 1000 টকা এটাহে পালোঁ, বাকীটো নাপালোঁ। এতিয়া আপোনালোকে শুনিছে, আগতো মহ ৰাখিছে, আগৰ মহালে পুৰস্কাৰ বহুত লাভ কৰিছে। মহৰ মালিক আছে কৃষ্ণ বৰদলৈ। তো আপোনালোকে মহাল চাওক আৰু মহালৰ বাবে সুন্দৰ কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। সকলো মহ যুঁজ প্ৰেমী ৰাইজে যাতে গম পায় উদাহীন বৰিটো এহাল সুন্দৰ মহ আছে। তো মহাল দেখি ভাল লাগিল। শিঙৰ গঠন বৰ ধুনীয়া আৰু মহাল ঘৰতে ঘৰতে যুঁজে। ঠিক আছে খুৰা, আজি এৰিছোঁ। আপোনাৰ ভিডিঅ'টো আপুনি ইউটিউবতে চাব। এতিয়া ৰাইজেও গম পালে এতিয়া আপোনাৰ এহাল মহ আছে। ৰাইজৰ মাজত মই চিনাকি কৰাই দিছোঁ কৃষ্ণ বৰদলৈ উদাহীন বৰি। এতিয়া আপোনালোকে মহাল চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।